গুচি গ'ল আৰু তেওঁলোকৰ কাৰণে এটা নতুন ৰাজনৈতিক দল মুছলিম লীগ গঠনৰ পৰিৱেশ সৃষ্টি কৰিলে। ব্ৰিটিছ কৰ্তৃপক্ষৰ যি ৰণকৌশল, ডিভাইড এণ্ড ৰুল পলিচি, ভাগ কৰা শাসন কৰা, লৰ্ড কাৰ্জনৰ এই পলিচিৰ যোগেদি তেওঁলোকে হিন্দু মুছলমানৰ যিটো শক্তি, একতাৰ শক্তিটো দুৰ্বল কৰি পেলালে। প্ৰথম অৱস্থাত মুছলিম লীগে তেওঁলোকৰ মুছলমান লোকসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিলে আৰু কাৰ্যকৰী ৰূপ হিচাপে পৃথক নিৰ্বাচনৰ ব্যৱস্থা মৰ্লেমিনটো সংস্কাৰত দাবী কৰিবলৈ সুবিধা পালে। এই সময়ত অন্যতম ভাৰতীয় আন এটা ৰাষ্ট্ৰীয় দল জাতীয় কংগ্ৰেছৰ কি ভূমিকা আছিলে, জাতীয় কংগ্ৰেছে সেই মুহূৰ্তত কেনে ভূমিকা পালন কৰিছিলে, আজি আমাৰ আলোচনাৰ বিষয়বস্তু এইটো স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ। স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ মূল ভূমিকা। আমাৰ এই জাতীয় কংগ্ৰেছৰ যিকেইজন বিশেষ ব্যক্তিয়ে নেতৃত্ব প্ৰদান কৰিছিলে তেওঁলোকৰ সৈতে আমি এই আলোচনাত আগবাঢ়িব লাগিব। কোন কোন ব্যক্তি? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, অশ্বিনী কুমাৰ দত্ত প্ৰমুখ্যে কেইবাজনো বংগদেশৰ ৰাজহুৱা জীৱনৰ গুৰিয়াল তথা অসাধাৰণ বুদ্ধিমত্তা সম্পন্ন ৰাজনৈতিক নেতাই জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বংগ বিভাজনৰ বিৰুদ্ধে জনমত সুগঠিত কৰিব পাৰিছিল। আকৌ নাম কৈ দিছো বিশেষ ব্যক্তিসকল: সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, অশ্বিনী কুমাৰ দত্ত। তেওঁলোক আছিলে বংগদেশৰ ৰাজহুৱা জীৱনৰ গুৰিয়াল অসাধাৰণ বুদ্ধিমত্তা সম্পন্ন ৰাজনৈতিক নেতা। তেওঁলোকৰ কাৰ্য কি হৈছিলে যে জাতীয় কংগ্ৰেছৰ সহায়ত সমগ্ৰ ভাৰত জুৰি বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠন কৰিলে। তেওঁলোকে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়কে ধৰি বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, অশ্বিনী কুমাৰ জনমত গঠন কৰিলে। তেওঁলোকে জনসাধাৰণক সংগঠিত কৰিলে, দেশজুৰি একতা স্থাপন কৰিবলৈ চেষ্টা কৰিলে। আমি কৈছো না জাতীয় কংগ্ৰেছৰ কি ভূমিকা আছে। এই বিশেষ ব্যক্তিসকলে অকলে কৰা নাছিলে, এই জাতীয় কংগ্ৰেছৰ বেনাৰত কৰিছিলে। গতিকে জাতীয় কংগ্ৰেছ দলটোক লগত লৈ তেওঁলোকে কাৰ্যপন্থা গ্ৰহণ কৰিছিল। দ্বিতীয় যিটো আমাৰ আলোচনাৰ পংক্তি আছে, লাইনখিনি কিতাপৰ লগত মিলাব লাগিব। মিলি আছে নে? 1885 খ্ৰীষ্টাব্দৰ পৰা 1905 খ্ৰীষ্টাব্দলৈকে ঠিকে আছে। 1885 খ্ৰীষ্টাব্দৰ পৰা 1905 খ্ৰীষ্টাব্দলৈকে ভাৰতবাসী কেৱল আৰ্থিক আৰু সামাজিক উন্নয়নৰ ওপৰত মনোযোগ দি অহা জাতীয় কংগ্ৰেছে বংগভংগক কেন্দ্ৰ কৰি ভাৰতৰ জাতীয় জীৱনত এটা বৃহত্তম অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিলে। জাতীয় কংগ্ৰেছৰ দায়িত্ব বাঢ়িলে। কেনেকে বাঢ়িলে? ইয়াৰ আগতে জাতীয় কংগ্ৰেছে কেৱল আৰ্থিক দিশ, সামাজিক দিশ এইবিলাকত মাত মাতিছিলে, কিন্তু এতিয়া বংগ বিভাজন আঁচনি কাৰ্যকৰী হোৱাৰ লগে লগে যি স্বদেশী আন্দোলন আৰম্ভ হল, এই মুহূৰ্তত জাতীয় কংগ্ৰেছে এটা বৃহত্তম অনুষ্ঠান হিচাপে নতুনকে আত্মপ্ৰকাশ কৰাৰ সুবিধা লাভ কৰিলে ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিবলৈ। বিশেষকৈ 1885 পৰা 1905 চনলৈকে যিটো ভূমিকা লৈছিলে, এতিয়া তেওঁলোকে ভূমিকাটো সলনি কৰিলে। কাৰণ সেই সময়ত কেৱল আৰ্থিক টকা পইচা, সামাজিক সমাজ ব্যৱস্থা এইবিলাকতে কাম কৰি আছিলে। কিন্তু 1905 চনৰ এই যিটো ঘটনা ঘটিলে বংগ বিভাজন, এই কংগ্ৰেছক ভাবিবলৈ বাধ্য কৰিলে যে ৰাজনৈতিকভাৱে অধিক সক্ৰিয় নহলে ভৱিষ্যতে ব্ৰিটিছ কৰ্তৃপক্ষ ইয়াতকৈ ডাঙৰ নতুন আইন আনিব, তেতিয়া ভাৰতখন খণ্ড বিখণ্ড কৰিব, ভাৰতৰ মাজত থকা একতা অখণ্ডতা নিঃশেষ কৰিব। গতিকে কংগ্ৰেছৰ
এই নেতাসকলে জাতীয়তাবাদৰ এক বৃহৎ মুখপাত্ৰ হিচাপে কাম কৰিবলৈ ললে ব্ৰিটিছৰ বিৰুদ্ধে। এইটো এটা প্ৰশ্ন উঠি হব আমাৰ পিছত প্ৰশ্ন যেতিয়া পঢ়িম যে 1885 পৰা 1905 চনলৈ কংগ্ৰেছৰ কি ভূমিকা আছিল। বংগ বিভাজনৰ ঘোষণাই জাতীয় কংগ্ৰেছক কেনেকৈ এটা শক্তিশালী জাতীয় কংগ্ৰেছ হিচাপে গঠন হবলৈ সহায় কৰিলে। আমি পঢ়াটো হয়নে নহয় এইটো? আমি একেবাৰে প্ৰশ্ন আলোচনা কৰি যাম যে বংগ বিভাজনৰ ঘোষণাই জাতীয় কংগ্ৰেছক এটা শক্তিশালী জাতীয় সংগঠন হিচাপে গঠন কৰিবলৈ সহায় কৰিলে। কেলে? এই 1885 পৰা 1905 চনলৈ ই মূলতঃ সামাজিক আৰ্থিক উন্নয়নৰ বিষয়তহে কেন্দ্ৰিত হৈ আছিল। মূল কংগ্ৰেছত এতিয়া মূল কাৰ্যকলাপ শান্তিপূৰ্ণ দাবী আদান প্ৰদানতে সীমাবদ্ধ আছিল। কিন্তু 5 চনৰ বংগ বিভাজনে এই সংগঠনটোক জাতীয় আন্দোলনৰ মুখ্য মঞ্চলৈ আগবঢ়াই আনিলে। কথা নাই বংগভংগৰ বিৰুদ্ধে সমগ্ৰ বংগবাসী ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাইজ একত্ৰিত হোৱাৰ প্ৰয়োজন দেখা গল। এই প্ৰয়োজন নেতৃত্ব দিলে কংগ্ৰেছে। নেতাসকলৰ নাম কোন আছিল আমি পালোৱেই। সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ। এই নেতাসকলে এই জাতীয় কংগ্ৰেছৰ যোগেদি জনসাধাৰণৰ মাজত দেশপ্ৰেম, স্বদেশী চিন্তা, আত্মবিশ্বাস গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আৰু এই ঘটনাই কি কৰিলে? কেৱল এক দাবীৰ সংগঠন নহয়, এটা শক্তিশালী জাতীয় সংগঠন হিচাপে গঠন হবলৈ সহায় কৰিলে। 3 নম্বৰৰ প্ৰশ্নটো আমাৰ এই আমি যেতিয়ালৈকে পঢ়িলো তাৰ ওপৰত সুধিব। আৰু প্ৰশ্নবিলাক এনেকুৱা ধৰণেহে আহিব নতুন চিলেবাছত, পোনে পোনে প্ৰশ্ন নাহে। এতিয়া পঢ়াৰ সময়তেই চিজিল হৈ যাব লাগিব। এতিয়া 3 নম্বৰ পেগাবত কি কলে? 1903 খ্ৰীষ্টাব্দত লালমোহন ঘোষ, এই মানুহজনৰ নাম মনত ৰাখিব লাগিব, লালমোহন ঘোষ। তেওঁৰ পৌৰাহিত্যত মাদ্ৰাজত জাতীয় কংগ্ৰেছৰ 49তম অধিৱেশন হৈছিলে। তাতেই চৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়াই দিলে। কংগ্ৰেছে দাবী কৰিছে, কংগ্ৰেছৰ কাৰ্যসূচী আৰম্ভ হল বংগ বিভাজনৰ বিৰোধিতা প্ৰতিবাদে। সেইকাৰণে 1903 খ্ৰীষ্টাব্দত লালমোহন ঘোষ মাদ্ৰাজত যিখন কংগ্ৰেছৰ জাতীয় অধিৱেশন হৈছিলে 49তম, তাতে চৰকাৰক বংগ বিভাজন আঁচনি পৰিত্যাগ কৰিবলৈ দাবী কৰিছে। লালমোহন ঘোষ 1849 বা 1909 চনলৈ আছিল তেওঁ। লাইন বিলাক তুলনা কৰি কৰি চাব লাগিব। কিতাপৰ লগত আমি পঢ়ি থকা যিটো আৰ্টিকল আছে তাৰ লগত আৰু ব্যাখ্যাটো কেনেকে আগবঢ়াইছো, লগতে কুৱেশ্যনটো কেনেকে আমি আৰম্ভ কৰিছো। প্ৰতিটো বস্তু তুলনামূলক অধ্যয়ন হবই লাগিব, তেতিয়াহে গোটেই বিষয়বস্তুটো আমাৰ আয়ত্তলৈ আহিব। এতিয়া দাবী জনাইছে নেতৃত্বই লালমোহন ঘোষৰ নেতৃত্বত যে জাতীয় কংগ্ৰেছে চৰকাৰে এইটো বংগ বিভাজন আঁচনিটো বন্ধ কৰিব লাগে, নহলে বৃহৎ আন্দোলন হব। কিন্তু চৰকাৰে শুনিলে জানো? নুশুনিলে। আৰু পৰৱৰ্তী ৰূপত এয়া আমি দেখা পালো স্বদেশী আন্দোলন আৰম্ভ হল। এতিয়া বংগ ভংগ কাৰ্যকৰী হোৱা দিনটো আমি পাইছিলো 16 অক্টোবৰ। ইয়াৰ আগে আগে জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে লালা লাজপত ৰায়, গোপাল কৃষ্ণ গোখলে কি কৰিলে? লণ্ডনলৈ গল, উপস্থিত হল তাত 6 জুলাইত। আৰু এই প্ৰস্তাৱিত যিটো বংগভংগ আঁচনিটো পৰিত্যাগ কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন জনালে। দেখিল নে? এতিয়া আমি কৈছো যে অধিৱেশন এখন হল মাদ্ৰাজত লালমোহন ঘোষৰ পৌৰাহিত্যত। তাতে সিদ্ধান্ত ললে যে ব্ৰিটিছে অতি সোনকালে বংগভংগ আঁচনি ত্যাগ কৰিব লাগে। আলোচনা কৰিলে, সিদ্ধান্তটো ললে, প্ৰস্তাৱ। গতিকে ব্ৰিটিছক কৰ্তৃপক্ষক জনাব লাগিব।
ভাৰতত থকা কৰ্তৃপক্ষ নহয়, লণ্ডনত থকা। সেইকাৰণে বংগভংগ এই আঁচনিটো কাৰ্যকৰী কৰাৰ আগে আগে জাতীয় কংগ্ৰেছৰ দুজন নেতা পঠালে প্ৰতিনিধি। নাম দুটা মনত ৰাখিব, লালা লাজপত ৰায়, গোপাল কৃষ্ণ গোখলে, এই দুজন। লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলে তেওঁলোকে লণ্ডনত গৈ কি কৰিলে, এই প্ৰস্তাৱিত বংগভংগ আঁচনি ত্যাগ কৰিবলৈ চৰকাৰক আবেদন জনালে। পৰীক্ষাত যেতিয়া সুধিব লালা লাজপত ৰায় গোপাল কৃষ্ণ গোখলে বংগভংগ আঁচনিৰ সময়ত কি ভূমিকা লৈছিলে কোৱা, এতিয়া আমি এই কথাটো উল্লেখ কৰিব পাৰিব লাগিব যে গোপাল কৃষ্ণ গোখলে আৰু লালা লাজপত ৰায়ে লণ্ডনলৈ গৈ বংগভংগ আঁচনি কাৰ্যকৰী হোৱাৰ আগে আগে ইয়াক বাতিল কৰিবলৈ দাবী জনাইছিলে, আবেদন জনায়। আৰু ই সময়ত আছিল 1905 চনৰ 6 জুলাইত। বা MCQত আহিব যে বংগভংগ আঁচনি পৰিত্যাগ কৰিবলৈ কংগ্ৰেছে দুজন প্ৰতিনিধি পঠাইছিলে লণ্ডনলৈ আবেদন পত্ৰ দাখিল কৰিবলৈ। কাক কাক পঠাইছিলে তলত 4টা নাম দিব, ABCD। তেতিয়া AB গোপাল কৃষ্ণ গোখলে, লালা লাজপত ৰায়, C থাকিলে মহাত্মা গান্ধী, D থাকিলে ৰবীন্দ্ৰনাথ ঠাকুৰ। এতিয়া MCQ আমি বাচিব লাগিব যে A আৰু B হে হ'ব, C আৰু D নহয়। বা এইটো আহিব পাৰে যে কংগ্ৰেছে কোনখন অধিৱেশনত বংগ বিভাজন আঁচনি পৰিত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছিল। এতিয়া মাদ্ৰাজত বহা 49তম অধিৱেশনৰ কথা কব লাগিব। তাৰ সভাপতিত্ব কোনে কৰিছিলে, লালমোহন ঘোষৰ কথা কব লাগিব। বংগবাসীৰ স্বাক্ষৰ এই প্ৰতিবাদী যিখন আবেদন তেওঁলোকে ভাৰত সচিবৰ হাতত অৰ্পণ কৰিলে, কিন্তু ভাৰতবাসীৰ আপত্তি মুঠেও গুৰুত্ব নিদি চৰকাৰে বংগভংগ কাৰ্যকৰী কৰাত জাতীয় কংগ্ৰেছে বংগভংগৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিলে। এইকেইজন লোক আমি কৈ থকা, মই ডাঙৰ কৰি দিছো ফটোটো চাবৰ কাৰণে। লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। এইকেইজন, এজন লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল। তেওঁলোকে লণ্ডনত গৈ ব্ৰিটিছ কৰ্তৃপক্ষক দাবী জনাইছিলে যে বংগভংগ আঁচনিটো বাতিল কৰিব লাগে, নহলে সংস্কাৰ কৰিব লাগে। গতিকে এইখিনি আমি এতিয়া পালো। এই দশলৈকে আমাৰ আলোচনাটো আছিলে। বংগ বিভাজনৰ এই ফলস্বৰূপে 7 বছৰীয়া কি হয় এতিয়া স্বদেশী আন্দোলন আৰম্ভ হল। কিয়নো কংগ্ৰেছে যি দাবী জনালে ব্ৰিটিছ চৰকাৰে তাত একো গুৰুত্ব নিদিলে। নিদিয়াৰ লগে লগে কংগ্ৰেছৰ প্ৰতিনিধিসকল ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অধিক সক্ৰিয়ভাৱে আন্দোলন কৰিবলৈ ওলাই আহিলে। আৰু 1911 চনত ইংৰাজ চৰকাৰে বংগভংগ একত্ৰীকৰণ কৰিবলৈ বাধ্য হল। এইটো আহিব এতিয়া একত্ৰীকৰণ হল, কিন্তু জাতীয় কংগ্ৰেছৰ যোগেদি স্বদেশী আৰু স্বৰাজৰ দাবীত ভাৰতবাসী একত্ৰিত হোৱাৰ সুযোগ বংগভংগই আনি দিলে। এইটো বস্তু আমি শেষত পালো। এয়া বংগভংগৰ স্বাক্ষৰ সহ যুগুতোৱা প্ৰতিবাদী আবেদন তেওঁলোকে ভাৰত সচিবৰ হাতত অৰ্পণ কৰিছিল। আৰু তেওঁলোকে বংগবাসীৰ বহুতো স্বাক্ষৰ গ্ৰহণ কৰা এটা প্ৰতিবাদী আবেদন পত্ৰত ভাৰত সচিবক দিছিলেগৈ। এই প্ৰতিবেদনত আছিল
বংগভংগৰ প্ৰতিকাৰ দাবীত জনতাৰ আকাংক্ষাৰ এক প্ৰমাণ। শেষত আমি সামৰণিটো কৈছো যে ভাৰতবাসীৰ এই আপত্তিক কোনো গুৰুত্বই নিদিলে চৰকাৰে যিকোনো পাৰে বংগ বিভাজন কাৰ্যকৰী কৰিবলৈ কৰি লাগিলে আৰু জাতীয় কংগ্ৰেছেও বংগভংগৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিলে আৰু সেয়েহে 7 বছৰীয়া যিটো স্বদেশী আন্দোলন সমগ্ৰ দেশজুৰি আৰম্ভ হল আৰু ইয়াৰ প্ৰতিবাদ হোৱাৰ লগে লগে অৱশেষত ব্ৰিটিছ চৰকাৰে 1911 চনত এই বংগভংগ আঁচনি বাতিল কৰিব লগা হল। এইখিনি তথ্য আমি পালো। এইটো আহিব যে বংগ একত্ৰীকৰণ পুনৰ কেতিয়া হল? 1911 চন। কিহৰ ফলত হল? 7 বছৰীয়া যিটো স্বদেশী আন্দোলন হৈছিলে তাৰ ফলত। গতিকে বংগভংগৰ যোগেদি যি কাৰ্যকৰী ৰূপ দিবলৈ চেষ্টা কৰিছিলে ব্ৰিটিছে, তাক বাধা দিবলৈ প্ৰতিবাদ কৰিবলৈ স্বদেশী আন্দোলনৰ আৰম্ভ হল আৰু কংগ্ৰেছে ইয়াৰ যোগেদি নিজৰ স্থিতি সবল কৰিলে, স্বাধীনতা আন্দোলনৰ যিটো গতি তীব্ৰ কৰিলে পৰৱৰ্তী সময়ত। গতিকে আমাৰ যদিও বংগ বিভাজন এক নেতিবাচক পদক্ষেপ আছিল, তথাপি ইয়াৰ পৰা আমাৰ কিছুমান লাভ হল যে সমগ্ৰ দেশবাসীয়ে থিয় দিলে এক সংগঠিত ৰূপত। লগতে জাতীয় কংগ্ৰেছেও স্বদেশী আৰু স্বৰাজ এই দুটা দাবী পৰৱৰ্তী সময়ত উত্থাপন কৰি ভাৰতীয় লোকক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। গতিকে এই পাঠটোৰ পৰা আমি কি শিকিলো? এইকেইটা কথা আমি জানিলো। বংগ বিভাজনৰ প্ৰেক্ষাপট বুজি পালো, জাতীয় কংগ্ৰেছৰ কি ভূমিকা আছিলে এইটো বুজি পালো, স্বদেশী আন্দোলনৰ সময়কাল ফলাফল বিষয়ে সাধাৰণ জ্ঞান পালো, ভাৰতীয় জাতীয়তাবাদৰ বিকাশত বংগভংগৰ অৱদান এই বিষয়েও পালো। গতিকে এইটো আমাৰ ইয়াতে অন্ত পৰিছে। নেক্সট ক্লাছত আমি এতিয়া তাৰ পিছৰ যিখিনি প্ৰশ্নবিলাক আমি আলোচনা কৰিব পাৰিম।